এই দুঃশাসন আজি আমার অস্ত্র শিক্ষারে পরীক্ষার দিন গুরুর পরাতো আমি উপযুক্ত শিক্ষা নাপালো দাদা ভাই গুরু দ্ৰোণাচাৰ্যই আমাক উপযুক্ত শিক্ষা প্ৰদান কৰা নাই ভীম গদা যুদ্ধত অৰ্জুন ধনুৰ যুদ্ধত আমাতকৈ বহু গুণে পাৰ্গত গতিকে দাদা মোৰ অনুমান হয় তেওঁলোকে আজি শ্ৰেষ্ঠখন পাব বাৰু সেইবোৰ কথা কোনো প্ৰয়োজন নাই হাওয়া পাণ্ডৱসকল আহিছে কৌৰৱ আৰু পাণ্ডু পুত্ৰগণ তোমালোক উভয় মোৰ প্ৰিয় শিষ্য অতদিনে তোমালোকক যি শিক্ষা প্ৰদান কৰিলোঁ তাৰ আজি পৰীক্ষা ল'ম এতিয়া আকাশত বানৰ দ্বাৰাৰ এটা পাহাৰ নিৰ্মাণ কৰা এতিয়া সকলোৱে চেষ্টা কৰা যুধিষ্ঠিৰ গুৰুদেৱ তুমিয়েই প্ৰথমতে পাহাৰ নিৰ্মাণ কৰা ভাল গুৰুদেৱ তুমি নোৱাৰিলা যুধিষ্ঠিৰ দুৰ্যোধন এইবাৰ তুমি পাহাৰ নিৰ্মাণ কৰা গুৰুদেৱ তুমিও নোৱাৰিলা দুৰ্যোধন নকুল এইবাৰ তুমি পাহাৰ নিৰ্মাণ কৰা ভাল গুৰুদেৱ তুমিও নোৱাৰিলা নকুল দুঃশাসন গুৰুদেৱ এইবাৰ তুমি পাহাৰ নিৰ্মাণ কৰা ভাল গুৰুদেৱ তুমিও নোৱাৰিলা দুঃশাসন সহদেৱ গুৰুদেৱ এইবাৰ তুমি পাহাৰ নিৰ্মাণ কৰা ভাল গুৰুদেৱ তুমিও নোৱাৰিলা সহদেৱ ভীম গুৰুদেৱ এইবাৰ তুমি পাহাৰ নিৰ্মাণ কৰা ভাল গুৰুদেৱ তুমিও নোৱাৰিলা ভীম মোৰ প্ৰিয় শিষ্য অৰ্জুন গুৰুদেৱ এইবাৰ তুমি পাহাৰ নিৰ্মাণ কৰা ভাল গুৰুদেৱ ধন্য ধন্য অৰ্জুন তুমি মোৰ প্ৰিয় শিষ্য ধন্য ধন্য অৰ্জুন তোমাৰ অস্ত্ৰ শিক্ষা চাই মই আচৰিত মানিছোঁ কোনে বাৰু অলক্ষিতে আহে অৰ্জুনৰ দ্বাৰাৰ নিৰ্মিত দুৰ্ভেদৰ পাহাৰ চূৰ্ণ কৰে বানৰ পাহাৰত পাণ্ডৱক অপমান কৰি কোনে কৰে মৰণৰ আহ্বান কাৰ এনে পৰাক্ৰম ৰাজকুমাৰসকল চাই আছা অন্বেষণ কৰা তৎকালে কোনে দুৰ্মতি পামৰ আচাৰ্যদেৱ অন্বেষণৰ কোনো নাই প্ৰয়োজন মই সেই অৰ্জুনৰ গৰ্ব হত্যা
প্ৰমাণ দিব পাৰিবা প্ৰমাণ আচাৰ্যদেৱ চাবক যদি মোৰ বিদ্যাৰ প্ৰমাণ আজ্ঞাপ্ৰাপ্ত বহিষ্যক অস্তে অস্তে দিৱাতি বিদ্যাৰ প্ৰমাণ কোন তই অধম যুৱক গৰ্ব কৰি ৰণ বাঞ্ছা কৰ তই অৰ্জুনৰ লগত কোনে তোক মাতিছে ইয়ালৈ নিজে নিজে নিজ গুণ প্ৰচাৰ কাৰ দেশত প্ৰৱেশ সভা খন্তেক অপেক্ষা কৰ মূৰ্খ এই বানৰ পাহাৰে তোৰ জীৱন লীলা শেষ কৰি শান্ত হোৱা পাণ্ডুৰ নন্দন মিছাই দম্ভ কৰি কোনো লাভ নাই মিছাৰ নিচিনা বাক্য কিয় ওলাই তোমাৰ মুখত আগবাঢ়ি পাৰ্থ অস্তে অস্তে পৰীক্ষা হৈ যাওক কমাৰ যদি তুমি জয় হোৱা সন্মুখ সমৰত বীৰ বুঢ়ী কৰিম চিকাৰ নহ'লে পাৰ্থ পৱন ধৰি দৰে গুৰুৰ সন্মুখত মুণ্ডহীন হৰি ৰাখো ভাগবৈ ধৰাৰ বাক্যত কোন তই দুৰন্তৰ বালক ইমান নিষ্পৰ্ধা তোৰ দুৰ্ণ শিক্ষা অপমান কৰে নিজৰ মৃত্যু কৰিছ আহ্বান অৰ্জুন অৰ্জুন আগবাঢ়ি যোৱা গৰ্বৰ কৰা বালকৰ গৰ্ব জীৱাজ্ঞা গুৰুদেৱ ধৰ অস্ত্ৰ নকৰি পলম বেশ তেন্তে খন্তেক অপেক্ষা কৰা শুনা হেৰা কবচ কুণ্ডলধাৰী নবীন যুৱক এওঁ পাৰ্থ পাণ্ডুৰ নন্দন কুৰু বংশে জন্মজাত জগত বিখ্যাত দিয়া তব পৰিচয় তেতিয়াহে যুদ্ধ সম্ভৱ হ'ব যুৱক কোৱা কোৱা কোন বংশে জন্ম তোমাৰ কোন তোমাৰ পিতা মাতা ৰজা তুমি কোন ভূখণ্ড এই যে দেখিছ কবচ কুণ্ডলধাৰী নবীন যুৱক চোৱা সূৰ্যৰ হব তেজপল অপূৰ্ব চেহেৰা এওঁ সামান্য বীৰ নহয় যদি পাৰা বন্ধুত্বৰ দোলেৰে বান্ধি লোৱা এই কথা পেলালা মনত জনলম্বিত বাহু শৰীৰতে অভেদ্য কবচ অনুমান হৈ মামা দেৱংগে যাতে এই যুৱক যেয়ে নহওক এই বীৰ যুৱকক মই কৰিম আপোন কোৱা যুৱক নিমাথলা কিয় কিবা আছে তব বংশৰ পৰিচয় ৰজাই ৰজাই যুদ্ধ হলে এও এক অদ্ভুত যুগতি যিজনৰে শক্তি হৈ বিদ্যমান যিজনে কৰিব পাৰে অস্ত্ৰৰ সন্ধান যিজনে কৰিব পাৰে সৈন্য চালনা ৰজা হওক প্ৰজা হওক শাস্ত্ৰৰ বিধান মতে তেওঁ এই যুৱকৰ সমে কৰিব যুদ্ধ যদিহে ৰজা হয় এই যুৱক অৰ্জুন কৰিব যুদ্ধ তেন্তে দিম মই ৰজাপতি এই যুৱকক কোৱাবিৰে কেইবা নাম তোমাৰ নাম নাম মোৰ কৰ্ণ তেন্তে শুনা সভাসদ গণ আজিৰ পৰা এই কৰ্ণবীৰ হ'ব অংগাধিপতি ভূপা দুৰ্যোধন গুৰুদেৱ নবজিলো ৰহস্য তোমাৰ ৰহস্য এই বিৰচিনাকি যুৱকে সমাগত সভাৰ মাজতে তৰ্পচূৰ্ণ কৰিলে পাণ্ডুৰ নন্দন পাৰ্থৰ বীৰ বুলি নকৰি প্ৰশংসা জানিব খুজিলে তেওঁ ৰজা কোন ভূখণ্ডৰ সেইবাবেই কৰ্ণক মই অংগৰাজ্য দান কৰিলো হয় দুখাখন আয়োজন কৰিব সকলো অবৈজ্ঞ নাথাকিলে কৰিম পালন কিন্তু দাদা পিতৃৰ অজ্ঞাতে কিয় বা কৰিলে দান স্বৰ্ণময় অংগৰাজ্য অনুমতি নোলোৱাকৈ পিতৃদেৱৰ কৰ্ণক কৰিলো ভাই অংগৰাজ্য দান কৌৰৱৰ এই বিশাল সাম্ৰাজ্যৰে যাই যদি এনে শতংগ দেখে তেন্তে হয় আমাৰ কোনো ক্ষতি নহয় সভাৰ মাজত দাদা কৰিলে স্বীকাৰ কেনেকৈ বাধা দিম আমি কিন্তু কোনো কিন্তু নাই ৰজাৰে উপযুক্ত এই কৰ্ণবীৰ আহাবীৰ কোনো চিন্তা নাই ৰজা হবা তুমি বন্ধু কৌৰৱৰ মহাৰাজ কাল পাত্ৰ একোৱেই নকৰি বিচাৰ নজনাকৈ পৰিচয় মোৰ অংগৰেখৰ অধীশ্বৰ পাতিলে যেতিয়া আজ্ঞা পালি থাকিম তোমাৰ
যেতিয়াই যি কৰিবা আদেশ প্ৰাণে পণে কৰিম পালন আন মোৰ নাই অভিলাষ স্বাধীন নিপতি হৈ থাকিবা অংগত কিন্তু বীৰ হকাশ তুমি এই দুৰ্যোধনৰ অতুল সান্নিধ্যলৈ আজীৱন থাকিম দুয়োজন কুৰুপতি